মোৰ ভাল লগা কবিতাটি হৈছে আবুল তাবুল আৰু এটা হাৰিকেন। কবিতাটি ডক্টৰ ভূপেন চক্ৰৱৰ্তী ছাৰৰ। আবুল তাবুল আৰু এটা হাৰিকেন, অকণমান পৃথক ধৰণৰ দেই কবিতাটি। আরে সাইরেন সাইরেন যেন তেন প্রকারেন মনত থাকে যেন ডিপু হামরেন ও পেন ভু পেন লং পেন সসপেন ডট পেন হাফ পেন দিল্লিয়ে পাই যায় দিল্লির লুজেন। আরে দিল্লির লুজেন, আরে খা ভাই খা, গুতে গুতে খা, শাস্ত্রীয় সংগীত খা 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 রে খা মা পা থানি খা সপ্তস্বর মার এক স্বর। আরে মার এক স্বর সপ্তস্বর থালৌ থলৌ স্বর উচ্চস্বর নিম্নস্বর কণ্ঠস্বর হে প্রভু ঈশ্বর মহেশ্বর থালৌ থালৌ স্বর বুন্দাস্বর হে প্ৰভু ঈশ্বৰ। বোলে কথাত পায় চব ভোটত মৰে চব। আরে ভোট নহয় ভোট, ৰাইজৰ সেৱা কৰবাক লগি পইচা কৰে লুট। আরে সাইরেন সাইরেন যেন তেন প্রকারেন মনত থাকে যেন ডিপু হামরেন ও পেন ভু পেন লং পেন সসপেন হাফ পেন দিল্লিয়ে পাই যায় দিল্লির লুজেন। আরে সাইরেন সাইরেন যেন তেন প্রকারেন পয়সার লেনদেন সিক্রেট নহয় ভাই এলচি ওপেন, সিক্রেট নহয় ভাই এলচি ওপেন। এবোৰ হিম এণ্ড হি কেন এভৰিথিং লেনদেন সামথিং ওপেন, এভৰিথিং লেনদেন সামথিং ওপেন। প্ৰকাৰন্তৰে কথাখিনি কলো, সুখৰ বাদাম চুবালো, সুখনৰ বৰগীত গালো, কিন্তু সুখনৰ কথা কোৱা যে মানা এবেশে জানিলো। আরে সাইরেন সাইরেন যেন তেন প্রকারেন মনত থাকে যেন ফুটপাত দ দ গাত গাত তাত তাত দূৰদৰ্শনে কয় কাট ভাই কাট এইবোৰ চত কাট। আরে ফুটপাত দ দ গাত গাত মাত চাত নাই তাত দূৰদৰ্শনে কয় কাট ভাই কাট এইবোৰ চত কাট পগলা কবিৰ গাত মাৰে যেন চাত চাত। সাইরেন সাইরেন যেন তেন প্রকারেন মনত থাকে যেন ডিপু হামরেন ও পেন ভু পেন লং পেন সসপেন হাফ পেন ডট পেন দিল্লিয়ে পাই যায় দিল্লিৰ লুজেন। দিল্লিৰ লুজেন কোনে কোনে ক'ত কেনেকৈ পায় আপোনালোক সকলোৱে জানেনে? লিবাৰ্টি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ প্ৰতিগৰাকী নৱাগতক হৃদয়ৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছো। আপোনালোকৰ ছাত্ৰ জীৱনটো খুব সুন্দৰ হৈ পৰক, কৈ থাকিব লাগিব। এনেকুৱা নহয় যে আপুনি পঢ়িছে কিন্তু আপোনাৰ লগ বন্ধু কোনো নাই। বন্ধুৰ পৰাও আমাৰ শিকিবলগীয়া আছে নাই? আজি একেলগে যে এনেকে থিয় হৈ মোৰ কথাকেইটা শুনি আছে, কাইলৈ যদি আপোনালোকৰ মাজত কাজিয়া এটা হয় পিছদিনা আকৌ আপোনালোকৰ ভাল হৈ যায় নে নাযায় সম্পৰ্কটো? এছাইনমেণ্টটো কোনোবাই আজি কৰি অনা নাই, লগৰগৰাকী দেখুৱাই দিয়ে নে নিদিয়ে? আইনষ্টাইনকো তেনেকৈ এগৰাকী লগৰ বন্ধুৱে সমাজবাদৰ কথা শিকাইছিল, অৰ্থনীতিৰ কথা শিকাইছিল, ৰাজনীতিৰ কথা শিকাইছিল। মই অনুৰোধ জনাম আজি যেনেকৈ এনেকৈ কথাখিনি শুনি আছে একেলগে বহি, কোনোবা অহা নাই চকীখন ৰাখি থৈছে, তেনেকৈ যে থিয় হৈ কথাবোৰ শুনি আছে, অন্তত আজৰি পৰত আপোনালোকে এতিয়া কিছু এনেকুৱা কথা আলোচনা কৰিব যিবোৰ কথাৰে আপোনাৰ ছাত্ৰ জীৱনত ভাল লগা। অৰ্থাৎ আপুনি কেতিয়াবা আলোচনা কৰিব অসমৰ অৰ্থনৈতিক অৱস্থাটো কি, আপুনি আলোচনা কৰিব অসমৰ ৰাজনৈতিক অৱস্থাটোনো কেনেকুৱা আছে, যে এই কথাখিনি আমাৰ কেনেকুৱা প্ৰভাৱ পেলাব পাৰে। কাৰণ যুৱ উশৃংখলতাই অকল আপোনাৰ মনটোত প্ৰভাৱ নেপেলায়, ই ৰাজনৈতিক জীৱনতো প্ৰভাৱ পেলাব, অৰ্থনৈতিক সমস্যাৰ সৃষ্টি কৰিব। ভাৰতবৰ্ষৰ অৰ্থনীতি পৰনিৰ্ভৰশীল হয়নে নহয়? আমি বৃহৎ উদ্যোগৰ প্ৰতি বিশ্বাসী হয়নে নহয়? কিন্তু ক্ষুদ্ৰ উদ্যোগবোৰতো আমিবোৰেই গঢ়ি তুলিছো। তাৰ প্ৰতি আমি আলোচনাবোৰ যে কৰো বন্ধুবৰ্গৰ সৈতে, তেনেকৈ আলোচনা কৰিব যে ইয়াৰ পিছত আমি একেলগে কেতিয়াবা ব্যৱসায় কৰিব পাৰো নেকি, এনেকৈ আমি ভাল লগা কাম এটা আৰম্ভ কৰিব পাৰো নেকি? সৃজনীশীলতাৰ আপোনালোকৰ সৃষ্টি তেনেকৈ হওক। শেষত লিবাৰ্টি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ প্ৰতিগৰাকী নৱাগতক হৃদয়ৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছো। আপোনালোকৰ ছাত্ৰ জীৱনটো খুব সুন্দৰ হৈ পৰক, কেতিয়াও দুৰ্বল নহব। হ'ব নেকি? কথা দিয়ক, মানসিকভাৱে কেতিয়াও আপোনালোকক কোনেও আঘাত কৰিব নোৱাৰাকৈ আপোনালোক সবল হৈ থাকিব। যদি কেতিয়াবা কান্দিব লগা আছে আইনাখনৰ সন্মুখত কান্দিব। আইনাখনৰ সন্মুখত যদি কান্দে সেই উত্তৰটো আপুনি পাব যে আপুনি কিয় কান্দিছে। কিন্তু আনক কেতিয়াও নিজৰ দুৰ্বলতাৰ সুযোগ ল'বলৈ আপোনালোকে নিদিব। প্ৰতিগৰাকী কুশলে থাকক, আপোনালোকৰ লক্ষ্যবোৰ পূৰণ হওক তাৰে কামনা কৰিছো। লিবাৰ্টি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ প্ৰতিগৰাকী শিক্ষাগুৰু কুশলে থাকক।